নমস্কাৰ নিৰ্বাচন অন্ত পৰিল নিৰ্বাচন শেষ হল আৰু এতিয়া বিপদত পৰিব নেকি সাংসদ ৰকিবুল হুছেইন নিৰ্বাচনৰ পাছত ৰকিবুল হুছেইনক থানালৈ আনি সোধাপোছা কৰা হ'ব বুলি হুংকাৰ দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰে নিযুক্তি কেলেংকাৰীক লৈ জেৰা চলোৱা হ'ব আৰক্ষীক জেৰা চলাবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী গৰাকী আৰু সেই যি মন্তব্য আছিল মুখ্যমন্ত্ৰী গৰাকীৰ পূৰ্বৰ মন্তব্য বৰ্তমান চৰ্চালৈ আহিছে যেটো নিৰ্বাচন অন্ত পৰিল আৰু নিৰ্বাচনৰ অন্ত পৰাৰ পাছতে এতিয়া থানাত আহি চাহ খাবহি লাগিব নেকি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে আমি জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে নিৰ্বাচন অন্ত পৰিল এতিয়া বিপদত পৰিব নেকি সাংসদ ৰকিবুল হুছেইন থানালৈ আহিবলগীয়া হ'ব নেকি থানালৈ আহি আৰক্ষীয়ে জেৰা চলাব নেকি ৰকিবুল হুছেইনক নিৰ্বাচনৰ পিছত ৰকিবুল হুছেইনক থানালৈ অনাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থানাত চাহ খুৱাই ৰকিবুল হুছেইনক জেৰা চলোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেৰা কৰাৰ নিৰ্দেশ দিছিল অসম আৰক্ষীক ৰকিবুল হুছেইনক জেৰা চলাবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপন হৈছিল নিযুক্তি কেলেংকাৰীৰ অভিযোগ আৰু উপ-নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছিল এক বিশেষ মন্তব্য ৰকিবুল হুছেইনক লৈ ডাঙৰ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল গৃহ ৰাজ্য মন্ত্ৰী থাকোতে ৰকিবুল হুছেইনে সংঘটিত কৰিছিল নিযুক্তি কেলেংকাৰী আৰু সেই কথা নিজেই স্বীকাৰ কৰিছিল ৰকিবুল হুছেইনে এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আছিল উপ-নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছিল এই মন্তব্য থানাত চাহ একাপ খুৱাই ৰকিবুল হুছেইনক সুধিম বা আৰক্ষীয়ে সুধিব বুলি উল্লেখ কৰিছিল আৰু আৰক্ষীক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতে প্ৰত্যুত্তৰো দিছিল ৰকিবুল হুছেইনে এক প্ৰকাৰে প্ৰত্যাহ্বান জনাইছিল ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই তদন্তৰ স্বাগতম জনাইছিল ৰকিবুল হুছেইনে কিন্তু এতিয়া নিৰ্বাচন অন্ত পৰিল নিৰ্বাচনী ভোট গ্ৰহণ চলিল তাৰ পাছত ভোট গণনা কালিৰ দিনটোত ফলাফল ওলাল আৰু আজিৰ তাৰিখত নিৰ্বাচন অন্ত পৰাৰ পাছতে থানালৈ আহিবলগীয়া হ'ব নেকি ৰকিবুল হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়া তদন্ত কৰিব নেকি বা জেৰা চলাব নেকি থানাত মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰেই চাহ খুৱাই ৰকিবুল হুছেইনক জেৰা চলাব নেকি এতিয়া অসম আৰক্ষীয়ে এই খবৰ বা এই যে মন্তব্য আছিল মুখ্যমন্ত্ৰীগৰাকীৰ সেই মুখ্যমন্ত্ৰীগৰাকীৰ আগৰ মন্তব্য পুনৰ চৰ্চালৈ অহা দেখিবলৈ পোৱা গৈছে পূৰ্বৰ মন্তব্য হঠাৎ চৰ্চালৈ আহিছে এই কাৰণেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল এতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছে নিৰ্বাচনৰ মাজত আমি এই কাম বা তদন্ত কৰিব বিচৰা নাই নিৰ্বাচন শেষ হওক নিৰ্বাচন অন্ত পৰাৰ পাছত ৰকিবুল হুছেইনক আমি থানালৈ আনিম আৰু থানালৈ আনি একাপ চাহ খুৱাই তদন্ত কৰিম বা জেৰা চলাম বা আৰক্ষীয়ে জেৰা চলাব এই মন্তব্য কৰিছিল এক প্ৰকাৰে অসম আৰক্ষীক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সেই নিৰ্দেশৰ ভিত্তিতেই এতিয়া নিৰ্বাচন অন্ত পৰাৰ পাছতে বিপদত পৰিব নেকি সাংসদ ৰকিবুল হুছেইনক আৰক্ষীয়ে থানালৈ আনি সঁচাকৈয়ে সোধা-পোছা কৰিব নেকি জেৰা চলাব নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে কি মন্তব্য কৰিছিল নিৰ্বাচনৰ আগত সেই যি মন্তব্যটো যে চৰ্চালৈ আহিছে পূৰ্বৰ মন্তব্য আমাৰ হাতত আছে আমি কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছিল ৰকিবুল হুছেইন ডাঙৰীয়াই দুটা আপত্তিজনক কথা কৈছে এটা কথা কৈছে যে মই চাকৰি দিয়া মানুহে মোৰ হৈ ইলেকশ্যনত কাম কৰা নাই প্ৰথম কথা যে চৰকাৰী কৰ্মচাৰীয়ে ইলেকশ্যনত কাম কেনেকৈ কৰিব ধৰি ললো ৰকিবুল হুছেইনে চাকৰি দিছে কিন্তু তেওঁ আজি অসম চৰকাৰৰ কৰ্মচাৰী তেওঁৰ দৰমহা অসমৰ খাতি খোৱা ৰাইজে দিয়ে ৰকিবুল হুছেইনে নিজৰ ঘৰৰ পৰা নিদিয়ে গতিকে তেওঁলোকে চাকৰি যেনেকৈ নাপাওক কিয় ৰকিবুল হুছেইনৰ হৈ কাম কিয় কৰিব নম্বৰ 1 প্ৰশ্ন হ'ল সেইটো দ্বিতীয় প্ৰশ্নটো হ'ল যে চৰকাৰী চাকৰি ৰকিবুল হুছেইনে দিব পাৰে নেকি এইটো হ'ল দ্বিতীয় প্ৰশ্ন আজি ইলেকশ্যনৰ বতৰ এতিয়াই যদি ৰকিবুল হুছেইনক থানাত মাতি লৈ গৈ সোধা হয় তেতিয়া ক'ব যে বিজেপিয়ে ৰাজনীতি কৰিছে ইলেকশ্যনৰ পিছত আমি ৰকিবুল হুছেইন ডাঙৰীয়াক থানাত মাতিম চাহ একাপ খুৱাই সুধিম যে এই গোটেই ঘটনাটোৰ আচল তথ্যখিনি আপুনি আমাক দিয়ক যে আপুনি যিবিলাক কথা টিভিত ভিডিঅ'ত কৈ আছে এই কথাবিলাকৰ লক্ষ্যটো কি এই কথাবিলাকৰ ভিতৰত থকা আচল ৰহস্যটো কি সেইটো আমি জানিবৰ বাবে তেওঁৰ পৰা চেষ্টা কৰিম প্ৰথম কথা ৰকিবুল হুছেইন ডাঙৰীয়াই দুটা আপত্তিজনক কথা কৈছে এটা কথা কৈছে
যে মই চাকৰি দিয়া মানুহে মোৰ হৈ ইলেকশ্যনত কাম কৰা নাই। প্ৰথম কথা যে চৰকাৰী কৰ্মচাৰীয়ে ইলেকশ্যনত কাম কেনেকৈ কৰিব? ধৰি ল'লোঁ ৰকিবুল হুছেইনে চাকৰি দিছে, কিন্তু তেওঁ আজি অসম চৰকাৰৰ কৰ্মচাৰী। তেওঁৰ দৰমহা অসমৰ খাটি খোৱা ৰাইজে দিয়ে, ৰকিবুল হুছেইনে নিজৰ ঘৰৰ পৰা নিদিয়ে। গতিকে তেওঁলোকে চাকৰি যেনেকৈ নাপাওক কিয় ৰকিবুল হুছেইনৰ হৈ কাম কিয় কৰিব? নম্বৰ 1 প্ৰশ্ন হ'ল সেইটো। দ্বিতীয় প্ৰশ্নটো হ'ল যে চৰকাৰী চাকৰি ৰকিবুল হুছেইনে দিব পাৰে নেকি? এইটো হ'ল দ্বিতীয় প্ৰশ্ন। আজি ইলেকশ্যনৰ বতৰ, এতিয়াই যদি ৰকিবুল হুছেইনক থানাত মাতি লৈ গৈ সোধা হয় তেতিয়া ক'ব যে বিজেপিয়ে ৰাজনীতি কৰিছে। ইলেকশ্যনৰ পিছত আমি ৰকিবুল হুছেইন ডাঙৰীয়াক থানাত মাতিম, চাহ একাপ খুৱাই সুধিম যে এই গোটেই ঘটনাটোৰ আচল তথ্যখিনি আপুনি আমাক দিয়ক। যে আপুনি যিবিলাক কথা টিভিত ভিডিঅ'ত কৈ আছে এই কথাবিলাকৰ লক্ষ্যটো কি, এই কথাবিলাকৰ ভিতৰত থকা আচল ৰহস্যটো কি, সেইটো আমি জানিবৰ বাবে তেওঁৰ পৰা চেষ্টা কৰিম। প্ৰথম কথা, ৰকিবুল হুছেইন ডাঙৰীয়াই দুটা আপত্তিজনক কথা কৈছে। এটা কথা কৈছে যে মই চাকৰি দিয়া মানুহে মোৰ হৈ ইলেকশ্যনত কাম কৰা নাই। প্ৰথম কথা যে চৰকাৰী কৰ্মচাৰীয়ে ইলেকশ্যনত কাম কেনেকৈ কৰিব? ধৰি ল'লোঁ ৰকিবুল হুছেইনে চাকৰি দিছে, কিন্তু তেওঁ আজি অসম চৰকাৰৰ কৰ্মচাৰী। তেওঁৰ দৰমহা অসমৰ খাটি খোৱা ৰাইজে দিয়ে, ৰকিবুল হুছেইনে নিজৰ ঘৰৰ পৰা নিদিয়ে। গতিকে তেওঁলোকে চাকৰি যেনেকৈ নাপাওক কিয় ৰকিবুল হুছেইনৰ হৈ কাম কিয় কৰিব? নম্বৰ 1 প্ৰশ্ন হ'ল সেইটো। দ্বিতীয় প্ৰশ্নটো হ'ল যে চৰকাৰী চাকৰি ৰকিবুল হুছেইনে দিব পাৰে নেকি? এইটো হ'ল দ্বিতীয় প্ৰশ্ন। আজি ইলেকশ্যনৰ বতৰ, এতিয়াই যদি ৰকিবুল হুছেইনক থানাত মাতি লৈ গৈ সোধা হয় তেতিয়া ক'ব যে বিজেপিয়ে ৰাজনীতি কৰিছে। ইলেকশ্যনৰ পিছত আমি ৰকিবুল হুছেইন ডাঙৰীয়াক থানাত মাতিম, চাহ একাপ খুৱাই সুধিম যে এই গোটেই ঘটনাটোৰ আচল তথ্যখিনি আপুনি আমাক দিয়ক। যে আপুনি যিবিলাক কথা টিভিত ভিডিঅ'ত কৈ আছে এই কথাবিলাকৰ লক্ষ্যটো কি, এই কথাবিলাকৰ ভিতৰত থকা আচল ৰহস্যটো কি, সেইটো আমি জানিবৰ বাবে তেওঁৰ পৰা চেষ্টা কৰিম। প্ৰথম কথা